জ্ঞাপন কৰিছোঁ আৰু এই হিচাপতে আজিৰ যি আমাৰ কমিটিখন গঠন হ'ল যুৱ পৰিষদ কেৱল নগাঁৱতে নহয় অসমৰ বিভিন্ন প্ৰান্তত জিলাই জিলাই আমাৰ যোগী যুৱ পৰিষদ গঠন হৈ আছে আৰু আজি এই যুৱ পৰিষদখন আজিৰ নহয় আজি বছৰ বছৰ ধৰি যোগী জাতিৰ উৎপন্ন স্বাৰ্থত কাম কৰি আহিছে। মই এই হিচাপতে অসম চৰকাৰক এটা কথা জনাব বিচাৰিছোঁ। আপোনালোকে জ্ঞাত আপোনালোকে প্ৰতিটো বিষয়তে জ্ঞাত অসমৰ অতি প্ৰাচীনতম এটা জনগোষ্ঠী নাথ যোগী জনগোষ্ঠী। এই নাথ যোগী জনগোষ্ঠীটো বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ বিভিন্ন দিশত লাঞ্ছিত বঞ্চিত অৱহেলিত নিষ্পেষিত নিপীড়িতৰ বাহিৰে এই জাতিটোৱে কোনো ধৰণৰ যে চৰকাৰৰ পৰা সহায় সহযোগিতা পোৱা নাই এয়া কিন্তু নিশ্চিতভাৱে চিৰসত্য। মই ইয়াৰ লগতে আৰু এটা কথা ক'ম, ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত সংলগ্ন কৰি অসম আন্দোলনলৈকে 42ৰ স্বাধীনতাৰ পৰা আৰম্ভ কৰি যি ভাষা আন্দোলনলৈকে ইয়াত কিন্তু যোগী জাতিৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে সেয়া নুই কৰিব নোৱাৰি। যোগী জাতিৰ যোগীসকল কিমান শ্বহীদ হৈছে সেয়া কিন্তু ভাৰত চৰকাৰে জানে, কিন্তু ইমান শ্বহীদ হ'ল কাৰ বাবে হৈছিলে? নিশ্চিতভাৱে ভাৰতবৰ্ষৰ বাবে দেশ মাতৃৰ সেৱাৰ অৰ্থে দেশ মাতৃক ভাল পোৱাৰ স্বাৰ্থত আমাৰ যি যোগীসকল নিজৰ জীৱনক উৎসৰ্গা কৰিছিলে কাৰ বাবে কৰিছিলে? দেশৰ বাবে কৰিছিলে। কিন্তু আজিৰ তাৰিখত আমাৰ অসমতে যদি চাবলৈ যাওঁ 43 লক্ষ নাথ যোগী জনগোষ্ঠী আছে ইয়াতে, কিন্তু 43 লক্ষ নাথ যোগী জাতিটো অসম চৰকাৰৰ পৰা বা ভাৰত চৰকাৰৰ পৰা কি লাভ কৰি আহিছে এয়া কিন্তু খুব বিচাৰ্যৰ বিষয়। মই আশা কৰিম আপোনালোকে অন্ততঃ আমাৰ এই জাতিটোৰ যি অভাৱ অভিযোগসমূহ আছে সেই অভাৱ অভিযোগসমূহৰ দিশত অকণমান গুৰুত্ব দিয়ক। কাৰণ আমাৰ যোগীসকল কিন্তু একেবাৰে সঁচা কথা শান্তশিষ্ট এটা জাতি। আমাৰ যোগীসকলে কিন্তু উগ্ৰ হ'ব জানে, শান্ত হ'ব জানে, যুদ্ধ কৰিব জানে, মৰিব জানে, মাৰিব জানে। কিন্তু এই মুহূৰ্তলৈকে আমাৰ যোগী জাতি কি কৰিছে আপোনালোকে দেখিছে। আপোনালোকৰ কোনো ধৰণৰ অসুবিধা কৰা নাই জাতিটোৱে, কিন্তু জাতিটোৱে বিচাৰিছে কেৱল ন্যায্য প্ৰাপ্তি। যি আমাৰ স্বাধীনতা, আমাৰ যিখিনি স্বাধীনতা সেই স্বাধীনতাখিনি আপোনালোকৰ পৰা বিচাৰিছে, আন একো বিচৰা নাই। আজি যদি অসমৰ বাকীবোৰ জাতি জনগোষ্ঠী আগবাঢ়ি গৈছে যেনেধৰণে আগবাঢ়ি গৈছে, আমি কেতিয়াও নকওঁ যে বাকীবোৰ জনগোষ্ঠীসকলে আগবাঢ়ি নাযাওক। তেওঁলোকক অসম চৰকাৰে যেনেধৰণে সহায় সহযোগিতা কৰিছে তদ্ৰূপ আমাৰ নাথ যোগী জনগোষ্ঠীটোকো একেই ধৰণেৰে চাওক। আমাক মাহি আহি দৃষ্টিৰে চোৱাৰ মূলতে নাথ যোগীসকল অসমৰে খিলঞ্জীয়া জনগোষ্ঠী, অসমৰ প্ৰাচীনতম জনগোষ্ঠী, কিন্তু এই নাথ যোগী জনগোষ্ঠীটো আপোনালোকে কিন্তু মাহীৰ দৃষ্টিভংগীৰে চোৱা দেখা আমাৰ পৰিলক্ষিত হৈছে। আমি ৰাজপথত উদণ্ড নৃত্য কৰিবলৈ যোৱা নাই, কিন্তু আমাক বাধ্য নকৰিব। আমি ৰাজপথ হিলাই দিবলৈ আমি যোৱা নাই, কিন্তু ৰাজপথ হিলাবলৈ আপোনালোকে বাধ্য নকৰিব। আমি জুই লগা নাই, কিন্তু জুই লগাবলৈ আপোনালোকে বাধ্য নকৰিব। 43 লক্ষ মানুহ য'ত বসবাস কৰে অসমত, 43 লক্ষৰ 1 লাখ যদি ৰাজপথত ওলাই আহে আপোনালোকৰ প্ৰশাসনে আমাৰ প্ৰশাসনে আপোনালোকে ভয় খাব বাধ্য হ'ব। 1 লাখ যদি ওলাই আহোঁ, 43 লাখৰ 1 লাখ যদি ওলাই আহোঁ, 1 লাখ নালাগে, গুৱাহাটীত আমি 50,000 আহিলে আপোনালোকে ঠাই দিব নোৱাৰিব। গতিকে এইবোৰ যাতে আমি কৰিব নালাগে সেই ক্ষেত্ৰত আপোনালোকে অকণমান দৃষ্টি দিয়ক। আমি সদায় চৰকাৰৰ লগত আছোঁ, যিখন চৰকাৰ আহিছে আমি তেওঁলোকৰ লগত আছোঁ। অসম চৰকাৰৰ কোনো এটা তেওঁলোকৰ বিপক্ষে আমি যোৱা নাই, কিন্তু বিপক্ষে যাবলৈ আপোনালোকে আমাক বাধ্য নকৰিব। এইখিনিয়ে কৈছোঁ। অনাগত দিনত আমাৰ নাথ যোগী যুৱ পৰিষদৰ বহুত কৰণীয় আছে, সেইসমূহ আমি সময়ে সময়ে কৰি যাম। আৰু আমাৰ যদিহে ভৱিষ্যতে আমাৰ যদি বাটত কাঁইট হ'বলৈ ধৰে তেতিয়াহ'লে আমি কিন্তু কাঁইটটো ফালিবলৈ যাম। এয়াই কৈ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।